কিছুমান সামগ্ৰীয়ে মানৱ জীৱনৰ ইতিহাসক সোঁৱৰাই দিয়াৰ লগতে সোঁৱৰাই দিয়ে বহু স্মৃতিক। আপুনি চাগে এই সামগ্ৰীবোৰ দেখিছে নিশ্চয়। বহুতৰ বাবে এই স্মৃতিৰ সঁফুৰা। আধুনিকতাৰ প্ৰভাৱ নপৰাৰ পূৰ্বেই আজিৰে পৰা বহু বছৰৰ পৰাই ব্যৱহাৰ হৈছিল এই সামগ্ৰীবোৰ। যুগ অনুসৰি ইয়াৰ আকাৰ, ইয়াৰ ৰূপ বেলেগ বেলেগ আছিল যদিও আন্ধাৰৰ কালজৱনিকা ভেদি পোহৰৰ বাট দেখুওৱা আছিল প্ৰতিজনৰ একোটা আপোন সম্পদ। তাহানিতেই ৰজা শাসন ব্যৱস্থাৰ সময়তো ৰজা প্ৰজা সকলোৱে ব্যৱহাৰ কৰা এই চাকিটোৱে দিছিল পোহৰৰ বাট। সময় বাগৰাৰ লগে লগে অৰ্থাৎ ব্ৰিটিছৰ শাসনকালতো বহু অভিজাত্য পৰিয়ালে ব্যৱহাৰ কৰিছিল এই পোহৰৰ যন্ত্ৰটো। ৰজাৰ শাসনৰ পৰা ব্ৰিটিছ ৰাজত্বৰ সময়ছোৱাৰ বহুজনে ব্যৱহাৰ কৰিছিল নাহৰৰ গুটিৰে সজ্জিত এই চাকিটো। সময়ৰ পৰিৱৰ্তনত মানুহে ব্যৱহাৰ কৰিছিল ইটোৰ পিছত সিটো চাকি, লেম্প, মেন্থন লাইট অথবা মাটিৰে সজ্জিত বিভিন্ন প্ৰকাৰৰ চাকি। এনেবোৰ বিভিন্ন প্ৰকাৰৰ পোহৰ দিয়া সম্পদ ব্যৱহাৰ কৰাৰ সময়তে ব্ৰিটিছে তেওঁলোকৰ শাসন ব্যৱস্থাৰ সুবিধাৰ্থে ব্যৱহাৰ কৰিছিল এবিধ লেম্পৰ নাম যাৰ আছিল হাৰিকেন লেম্প। আজিও সংৰক্ষণৰ অভাৱত হেৰাই যোৱা বহুকেইটা হাৰিকেন লেম্প সিঁচৰিত হৈ আছে ঐতিহাসিক শিৱসাগৰত। আজিৰে পৰা কেইবাশ বছৰৰ পূৰ্বেই স্থাপিত কৰা এই হাৰিকেন লেম্পবোৰৰ কাৰিকৰী দিশটো আছিল সঁচাই উল্লেখনীয়। আমি দেখুওৱা বিভিন্ন প্ৰকাৰৰ পোহৰৰ যন্ত্ৰবোৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও আজিও অনেকবোৰ সংৰক্ষিত কৰি ৰাখিছে ভাস্কৰ্য শিল্পী দুৰ্লভ বৰাই তেওঁৰ উত্তৰণ যাদুঘৰত। ইফালে আজিও শিৱসাগৰ নগৰৰ বহু প্ৰান্তত পৰিত্যক্ত হৈ আছে বহুকেইটা হাৰিকেন লেম্প। সময় থাকোঁতেই প্ৰশাসন কিংবা পুৰাতত্ত্ব বিভাগটোৱে সংৰক্ষণ কৰিব পাৰিলে ইতিহাসৰ পাতত জিলিকি থাকিব বহু ইতিহাসৰ সাক্ষী হাৰিকেন লেম্প পোষ্টবোৰ।